নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম। বৰ্তমান আছোঁ ঘৰতে আৰু চলি আছে বৰ্তমান দুদান মেলা। তো ভাবিছোঁ আজি দুদান মেলাত যাম, মানে বাবুৰ স্কুলত ছুটি হোৱাৰ পিছত চাগে আমি যাম। তো এতিয়া মই ঘৰতে আছোঁ আৰু এটা কথা আপোনালোকক কৈ দিছোঁ, আপোনালোকে মোৰ শ্বৰ্ট ভিডিঅ'ত যেনেকুৱা মৰম ছাপোৰ্ট কৰে, তো লং ভিডিঅ'টো মৰম ছাপোৰ্ট কৰিব লাগে। তো আশা কৰোঁ আপোনালোকে এইটোও কৰি দিব। তো এতিয়া মই কাপোৰ শুকাই দি আছোঁ, এয়া চাব পাৰে। যিহেতু ৱাইফটো ধুই দিলে, তো এতিয়া ভাত বনাব। মই আজি ভাতটো বহা দিয়া নাই, আজি সি দিব। তো কাপোৰ ধোৱাখিনি বৰ্তমান মই শুকাই দি আছোঁ। এয়া চাব পাৰে, বাল্টিত আছে, এয়া দিলোঁ। তো আৰু আছে, আৰু দিব লাগিব সেইফালে। তো এনেকৈ মিলিজুলি কাম কৰি থাকিব লাগে সদায়। আৰু পাকঘৰত আহিলোঁ। আজিৰ খানাটো কি হ'ব বাৰু? ভাতটো হৈ গ'ল চাগে, মাছ ডিমে কিছুই নাই নে? আজি হৈছে বৃহস্পতিবাৰ, তাৰ কাৰণে ৰাতিপুৱা বাগন খাই দিয়ে খাম, আৰু যিহেতুকে বাবুও খাই ভাল পায়। আজি অকল ভাত আৰু বাগন ভাজি হ'ব, চব্জিওতো নাই কিজানি। চব্জি কি ৰাতিপুৱা কি চব্জি খায়? এইটো কি আছে? চিডল, কিন্তু এইটো খাৱা নাযাব যিহেতু আজি বৃহস্পতিবাৰ। আৰু এইফালে আজি বাগন ভাজি দি ভাত খাব লাগিব। তো এতিয়া মই যাম গা ধুব। এইফালে ভাত, এইটো বাগন ভাজি আৰু ভাত। কৈছিলোঁ না, একো নাই, আজি এনেকৈ খাব লাগিব। আবেলি মানে সন্ধিয়াতহে অলপ ভালকৈ খাম চাগে। তো কিবা আনিব লাগিব। তো এতিয়া খানাটো এনেকুৱাই, ইহঁতে খাই ল'ল। ইহঁতে খাই কিনে মানে ওলাই আছে স্কুলত যাব, বাবুকো ওলাই দি আছে। আৰু মোৰতো টাইমেই নালাগে না, মোৰ পটককৈ হৈ যায়, মানে 2 মিনিটত হৈ যায়। সেইটোৰ কাৰণে মই অলপ লেটকৈ খাওঁ ভাতটো। আৰু আমি এনেকৈ আজি স্কুটি দি গৈ আছোঁ। হেলমেট এটাতো বেয়া হৈ গৈছে, সেইটোৰ কাৰণে এই পিন্ধা নাই। তো বাবুক মাজত দিছোঁ, মানে অলপ স্পীডত যাব লাগে না, তো ঠাণ্ডা লাগিব, তোৰ কাৰণে মাজত দিম। আৰু আজিকালি আগত দিছিলোঁ, আৰু মাজে মাজে কাণ দিব লাগে। কিয় কৈ আছোঁ, এইটো ইয়াতে লাগি যায় না, ব্ৰেক মাৰিলে একদম মুখটো লাগি যায়। সেইটোৰ কাৰণে বহুত কান্দি, সেইটোৰ কাৰণে ভাবিলোঁ পিছত দিয়ে ভাল হ'ব। A few moments later. আৰু স্কুলৰ পৰা আহি পালোঁ ঘৰ। আৰু যিহেতু আজি বৃহস্পতিবাৰ, আজি ভালুকডুবিত বজাৰ আছিল, বজাৰত যাই কিনে এইটো লৈ আনিলোঁ, এইটো আৰু এইটো যোৱাকালি আনিছিলোঁ। এতিয়ালৈকে কিবা কৰাই নাই, পাকেটো উঠোৱাই নাই। তো আমি ভাবি আছোঁ ঘৰত গ'লা মানে যিমান খালী জেগা আছে, আৰু পূৰা আগৰ ভিডিঅ'টো কৈ আহিছোঁ, যিমান খালী জেগা আছে চব মানে ফুল কৰি দিম বুলি ভাবিছোঁ। আমি কিমান দূৰ পাওঁ নাপাওঁ এইটো পিছৰ কথা, কিন্তু সপ্তাহত আমাৰ 4-5টামান ফুল আহে। আৰু নতুন মানে গোলাপ ফুল থাকিলেও আমি লৈ আনো, মানে এনেকুৱা 4-5টা আহে। যদি আমি এই বস্তুটো পাওঁ আমি আনো মানে। বাকী যিয়ে হওক নহওক, আৰু অলপ পিছতে গৈ আছোঁ আমি দুদান মেলা। যিহেতু স্কুলৰ পৰা এতিয়া আহিলোঁ, তো অলপ পিছতে গৈ আছোঁ আমি দুদান মেলা। গাঁৱৰ পৰা দুজন লগ আহি আছে মোৰ, যাবলৈ ওলালোঁ আমি দুদান মেলা। তো পূৰা এনেকৈ ৰেডি হ'লোঁ। আৰু এইফালে চাব পাৰে, এইফালে এইয়া পূৰা ৰেডি হ'ল। এইফালে গাৰ্ভিক মোবাইলত কিবা পৰাই আছে। তো যি কি নহওক, এতিয়া মজাকৈ আমি যাই থাকোঁ। এইফালে আহিছে মনিন্দা, এইটো বা কিবা পাজাৰ, ৰাহ পাজাৰ হয় নে নহয়? মই নিজে নাজানো। আচ্ছা, যি পাজাৰ হওক আপোনালোকে জানিলে কমেণ্ট কৰক। আৰু এইফালে আহিছে চিন্তু, এইফালে। তো আমি এতিয়া যাম আৰু পূৰা 4জনে। তো এইফালে আহি পালোঁ, ৰাস্তা গাড়ী চাওক, মানে মানুহবিলাকে পাৰ্কিঙত নথয় নেকি, না পাৰ্কিঙে নাই। তো আগত যাই কিনে চাই আছোঁ পাৰ্কিং পাওঁ নে নাই। দুইফালে পূৰা গাড়ীৰ লট। আহি পালোঁ মেলা, তো গাড়ী পাৰ্কিঙত থৈ দিলোঁ। এইফালে গাড়ী একদমবাৰে ঘাঁচ মানে পাৰ্কিঙত। তো 100 টকা টিকেট লৈ ল'ল। তো এতিয়া মজাকৈ যাম আৰু এইফালে লগ পালোঁ ফেমিলি মেম্বাৰ। তো যাম না এখন। আচ্ছা, তো এতিয়া আমি মেলালৈ যাম। মেলাত সোমাওঁ। আৰু তো প্ৰথমতে ইয়াক কিবা ডিবি ল'ব লাগিব, মানে আহাৰ পৰা গাড়ী কৈ আছে। তো গাড়ী দিয়াৰ পিছতহে ভালকৈ মানে আমি ঘূৰিব পাম। তো আৰু দিনত ইমানো ভাল নালাগে, আৰু কিবা এইবাৰ মানুহ হালকা লাগি আছে, বহুত কম লাগি আছে। কালিহে হয়তো বেছি হ'ব নেকি। আৰু অলপমান আমি ঘূৰিলোঁ, ঘূৰাটো পিছত অলপমান ৰাতিকৈ ঘূৰিম। তো প্ৰথমতে ভাবিলোঁ খাই ল'ম, পেট পূজা কৰি ল'ম। অলপ ভোক লাগিছে, যিহেতু ৰাতিপুৱাহে ভাত খাইছোঁ আমি না। তো এইফালে ভোক লাগছে। তো এইফালে বাবু আৰু চাওমিন খাব, ইহঁতে খাব ঘুগুনি।
তো মই লৈ লৈছোঁ পৰে সন্ধিয়া ভাই এটা বস্তু কম এখনতো বাজাৰত সোমাই যাবি না মানে মেলাত সোমাই যাবি এটা বস্তুৰ পৰা সাৱধান থাকবি কি বস্তু যেতিয়া তালি মাৰ এটা আছে ইমান পইচা দিব লাগে না মই কমচে কম মানে 100 টাকা মান মোৰ গেল আপুনিতো সোমাই আহিল আমি আহোঁতে লগ পাইছোঁ এই তুই যাবি না এনেকা ধৰে কি কম দিবই লাগিব এইফালে আমাৰ গাৰ্ভিকৰো ফেন ওলাই গৈছে একদম ক'ত ঘৰ আমি নামি আহিলোঁ প্ৰদৰ্শনীত যাবৰ কাৰণে আৰু যোৱাৰ আগতে এইফালে বেটাই দেখা পাইছে ফল মূল তো আঙুৰ বেটাই খাব ছোটো কি খাই আছে আঙুৰ তো মানে নন ষ্টপ খাই আছে আহাৰ পৰা আৰু তাতে যাইবা কি খায় তো যি খাই দেখুৱাম আৰু তো এতিয়া আমি লাহেকৈ সোমাই যাম আৰু মানুহ ইমানেই বেছি হ'বলৈ ধৰিছে যিমান সন্ধিয়া হয় সিমানেই বেছি মানুহ আহি আছে তো বহুত বেছি ভিৰ মানে এইফালে চাব পৰা মানুহ মানে এনেকুৱা লাগিছে এইটো যোনটো মানে বনাইছে দলং ভাঙি যাব নেকি ইমানে মানুহ তো এতিয়া আমি ভিতৰলৈ গৈ আছোঁ কি দেখা পাম আমাক সকলো দেখুৱাম ভাঙব নেকি দেই বা দাবি গৈছে আৰু এইফালে যাই আছোঁ টিকেট ল'বলৈ তো চাৰিটা কেইটকা কৰিব লৈ আছে টিকেট তো 20 টকা তো ভিতৰত সোমাই আহিলোঁ আৰু এইফালে ষ্টেজত নাচি আছে আৰু না তো এতিয়া অলপ ঘূৰিম আৰু আমি য'ত খাইছিলোঁ তাতে আমি ছেটিছফাই হোৱা নাছিলোঁ আৰু ইয়াতে কিবা খাব লাগিব য'ত খালোঁ কিবা ভাল লাগছে একো ভাল লগা নাই আৰু চাওক না আমাৰ বাবুই কেনেকুৱা নাচাটো চাই আছে নাচাকো ভাল লাগে নেকি তোক হা তো পুৰা মজাকে চাই আছে আৰু তেখনৰ পৰাই আহি ইমান দেখা পালোঁ জুবিন দাক এনেকুৱাকৈ ডাঙৰকৈ শ্ৰদ্ধাঞ্জলি দিয়া হৈ আছে তো ঘূৰি আছোঁ আমি আৰু ঘূৰি থাকোঁতে দেখা পালোঁ চেল্ফি পইণ্ট দুটা তো এইবোলে ফটো উঠি ল'ব ফটো উঠিবি মানুহতো ভিৰ হ'বই না এতিয়া খাম মাংস আৰু ৰুটি তো এইফালে চাব পাৰে গাহৰি চশমা পিন্ধি থৈছে বহুত বেছি ভাল লাগিছে আৰু চিগাৰেট খাই আছে চাৰা তো বেছি লাগে মানে না তো এতিয়া আমি ইয়াতে খাম তো ৰুটি আৰু মাংস কাকৰা চাকৰা চব পোৱা যায় তো মাংস খাম বুলি আমি আহিলোঁ এইফালে আহি পাল গাহৰি খাৰ গাহৰি আৰু ৰুটি এইফালে চব মানে একে খাম আৰু ইয়াৰ কিবা মুখ খুলি আছে চাটৰ এতিয়া আহিলোঁ য'ত মানে নাগৰতলা আছে তো তাতে বোলে বু উঠিব আপোনালোকৰ বু তো ফাৰ্ষ্ট টাইম মানে সি কেতিয়াও উঠা নাই মইতো উঠিছোঁ কিন্তু মই নুঠোঁ মই নমস্কাৰ আৰু এই বোলে নাগৰতলাত উঠিব তো মানে কোনোদিনো উঠা নাই আজি উঠি চাব দিলোঁ তাক না তো উঠি আহি কেনে কি কয় মই আপোনালোকক ৰিভিউটো মানে ইয়াৰ ৰিভিউটো ল'ম আৰু এতিয়া আমি যাম বুলি ওলাই আহিলোঁ গাড়ী পাৰ্কিঙৰ পৰা কিন্তু ৰাস্তাত যিহে ট্ৰাফিক মানে বাবা যাৱাই নাযায় ইমান মানুহ হয় না ইয়াতে বেছি ৰাতিত মানুহ হয় ৰাতিত পিঁপৰে যাৱা নিচিনাকৈ চলাই যাব লাগি আছে বাপৰে বাপ তো কিবা হ'লে কালি আহিম নেকি